লাহৰীঘাটত মুছলিম ছাত্ৰ সন্থাই অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সন্দৰ্ভত আমগুৰিত বুধবাৰে আকাশ শইকীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ। অবৈধ বাংলাদেশী খেদাৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰা অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াৰ বিৰুদ্ধে লাহৰীঘাটত মুছলিম ছাত্ৰ সন্থাই এজাহাৰ দাখিল কৰাৰ পাছতেই আমগুৰিত বুধবাৰে দিনৰ প্ৰায় ১ বজাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আকাশ শইকীয়াই। হয়, ইতিমধ্যে আমি গম পাইছোঁ যে মোৰ আকাশ শইকীয়া, মোৰ বন্ধু শৃংখল চলিহা আৰু মোৰ দাদা চিতু বৰুৱাৰ ওপৰত কিবা এটা কি সংগঠন পাভত গজাই একে ৰাতিৰ ভিতৰত এটা জন্ম হোৱা এটা সংগঠন, কিবা মুছলিম ছাত্ৰ সন্থানে কি কিবা এটা সংগঠন, তেনেকুৱা ধৰণৰ সংগঠন নামেই শুনা নাই তো তেনেকুৱা এটা সংগঠনে কিবা কেছ দিছে। গতিকে তেহেঁতি গমেই পোৱা নাই যে অসমৰ জনগণৰ স্বাৰ্থত ইতিমধ্যে 7খনকৈ কেছ খেলিয়ে আছোঁ, আৰু এখন নালাগে তাতে তেনেকুৱা কেছ আৰু 10খনমান দিব কৈছোঁ যদি পাৰে। অসমৰ জনগণৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত তেনেকুৱা হাজাৰখন কেছ খেলিবলৈ আমি সাজু হৈ আছোঁ। হাজাৰবাৰ অসমৰ ভূমিপুত্ৰসকলৰ কাৰণে, অসমীয়া খিলঞ্জীয়া স্বাৰ্থত আমি হাজাৰবাৰ জেল হোটেললৈ যাবলৈ আমি সাজু আছোঁ। গতিকে এটাই কথা, চিধা কথা, স্পষ্ট কথা, অবৈধ যি বাংলাদেশী আছে, বংগমূৰীয়া যি বাংলাদেশী আছে, যাবই লাগিব। যি উচ্ছেদ মুখ্যমন্ত্ৰী ডাঙৰীয়া চলাই আছে, আমি আগতো কৈছোঁ যে তেখেতক উচ্ছেদৰ ক্ষেত্ৰত আমি সমৰ্থন জনাই আহিছোঁ, এতিয়াও জনাই যাম। খালি এটাই কথা মুখ্যমন্ত্ৰীক আমি আহ্বান জনাব বিচাৰিছোঁ যে উচ্ছেদ কৰাৰ লগে লগে তেখেতৰ তথ্যৰ ভিত্তিত যিসকল অবৈধ বাংলাদেশী মিয়াসকল আছে সেইসকলক কিন্তু বাংলাদেশলৈ বিতৰণ কৰাৰ ব্যৱস্থা কৰক। অকল তেখেতে ধৰি লওক যদি আজি উচ্ছেদ কৰি তাতে যদি শান্ত হৈ থাকে, আজি ছমাহৰ পিছত তেওঁলোকে আকৌ তাত খৰাই দিব, গতিকে আকৌ তেওঁ মানে উচ্ছেদ কৰিব নেকি? তেওঁলোকে বাৰে বাৰে তেনেকুৱা ধৰণৰ কৰি থাকিবলৈ ধৰি লওক সময় নাই। গতিকে আমি এটাই কথা আজি আমি আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ যে লাচিত বৰফুকনে যিদৰে মোগলক খেদিছিলে, আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনেকৈ আজি এইটো পন্থা যি হাতত লৈছে, সঁচাকৈ আমি অসমৰ জনগণ তথা আমি অসমীয়া জীৱন ভাল পাইছোঁ, তেখেতৰ লগত সেইকাৰণে আছে বুলি কৈছোঁ। কিন্তু ইয়াত কোনো তেনেকুৱা ধৰণৰ কথা নাই যে কোনো যিখন চৰকাৰে থাকিলেহেঁতেন আমি সেইখন চৰকাৰকে আজি এই এনেকুৱা কাৰ্যসূচী লোৱা হ'লে আমি সমৰ্থন কৰিলোহেঁতেন। ইয়াত যে বিজেপিয়ে লৈছে বা আজি হিমন্ত বিশ্ব শৰ্মাই লৈছে, তেখেতক কিজানি ছাপৰ্ট দিছে। কালি পৰহি দেখিছোঁ কোনোবাই কিবা স্পনচৰ কথা কৈছে, যে ইতিমধ্যে আমাৰ শৃংখল চলিহা ডাঙৰীয়াই কৈয়ে গৈছে যে কিবা 2020 কিবা মেটছ নহয়। গতিকে সেইবিলাক তেনেকুৱা ধৰণৰ মন্তব্যৰ পৰা দূৰত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। কাৰণ কেলৈ খিলঞ্জীয়া কথা ভাবিব লাগে, আৰু যদি এতিয়াই যদি আমাক ভূমিপুত্ৰ বা আমাৰ অসমীয়া খিলঞ্জীয়া কথা নাভাবে কেতিয়া ভাবিব? গতিকে আমি সকলোৱে আমি ভাবিবলৈ বাধ্য হৈছোঁ। এনেকুৱা এটা সময় আহি পৰিল যে আমাৰ যি আমি দেখিব যে আজি কিছুমান আমি দেখোঁ যে কিছুমান গাঁৱত, মই আগতে কৈ গৈছে, কিছুমান গাঁৱত এনেকুৱা গাঁও আছে নেকি আপুনি 4টা বজাৰ পিছত ওলাবলৈ ভয় কৰা হ'ল। গতিকে সেই কাৰণে আজি আমি কিছুমান আজি সকলো সংগঠন যি একত্ৰিত হৈ আজি যি অবৈধ যি মিয়া বাংলাদেশীয়ে যি খেদাৰ হাতত আমি পন্থা লৈছোঁ, এই পন্থা আমি লৈ আছোঁ আৰু চলি যাব। আমি আৰু এটা কথা আমি অনুৰোধ জনাইছোঁ, যিসকল আমাৰ খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰসকল আছে সেইসকলকো অনুৰোধ জনাইছোঁ যে আপোনালোকে বাংলাদেশী পক্ষ নল'ব। যিসকল সঁচাকৈ অবৈধ যিসকল বাংলাদেশী সেই পক্ষ নল'বৰ কাৰণে আমি আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, তেওঁলোকে আমাৰ লগত থিয় দিয়ক। তেওঁলোকে যদি প্ৰকৃত সঁচাকৈ যদি নিজক নিজে ক'ব বিচাৰে যে আমি অসমীয়া মুছলিম বুলি ক'বলৈ বিচাৰে, যে আমাৰ লগত থিয় দিয়ক, আৰু এই অবৈধ যি বাংলাদেশী আমি খেদিব বিচাৰিছোঁ আমাৰ লগত সহযোগ কৰক। কাৰণ কেলৈ ইয়াত কেতিয়াও মিয়াৰ লেণ্ড বনাবলৈ দিয়া নহ'ব, স্পষ্ট কথা, চিধা কথা। সিদিনা দেখিলোঁ আমাৰ চৰকাৰী পুলিচক পিটিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই। গতিকে আমি আৰু সহ্য নকৰোঁ, কিন্তু ইয়াৰ প্ৰয়োজন হ'লে কিন্তু ভলুকা এবাৰ হাতত ল'ম, ভলুকা এবাৰ হাতত লৈ এফালৰ পৰা কিন্তু একদম কোবাই যাম, কিন্তু কোনো ৰক্ষা কৰিব নোৱাৰিব। তেতিয়া কিন্তু চিধা কথা, স্পষ্ট কথা আমি কৈ দিছোঁ। জয় অসম।